ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 30 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্থী তিথি আৰু শুক্লা চতুৰ্থী তিথি থাকিব শনিবাৰে মধ্যৰাতি 1:11 পৰ্যন্ত। তাৰপিছত শুক্লা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব শনিবাৰে মধ্যৰাতি 1:21 পৰ্যন্ত। তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। মৰণত আজি দ্বীপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:47 পৰা 8:29 পৰ্যন্ত, আকৌ 10:05 পৰা 12:11 পৰ্যন্ত, আকৌ 1:11 পৰা 2:23 পৰ্যন্ত, আকৌ 4:23 পৰা 6:29 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:05। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ পাৰিবাৰিক আৰু ব্যক্তিগত বিষয়ত নিজৰ সামৰ্থ্য সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি দুয়োটা ক্ষেত্ৰতে যিবোৰ সমস্যা আছিলে সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। বুদ্ধিমান মানুহৰ লগত আজি থাকিলে আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি পোৱা দেখা যাব। লগতে ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু আপোনাৰ যিবোৰ কাম আছে সেইবোৰতো অগ্ৰগতি দেখিবলৈ সক্ষম হ'ব। ল'ৰা ছোৱালীৰ ভাল কাম কাজে আজি আপোনাক সুখী কৰি তুলিব আৰু পৰিয়াল ব্যৱস্থাও ভাল হৈ থাকিব আৰু আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে আজি গৌৰৱো কৰিব পাৰিব। কেতিয়াবা আপোনাৰ স্বভাৱত সন্দেহৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ ফলত বিপদৰ কাৰণ হৈ পৰিব। গতিকে সন্দেহ স্বভাৱটো ত্যাগ কৰি আপুনি বাস্তৱিকতাৰ প্ৰতি আপুনি আগবাঢ়িবলৈ যত্ন কৰক। যিটো বাস্তৱ সেইটো আপুনি মানি ল'বলৈ যত্ন কৰিব। চুবুৰীয়া বা বন্ধুৰ লগত কাজিয়া হোৱাৰ আজি সম্ভাৱনা আছে। ইয়াৰ সৰ্বোত্তম সমাধান হ'ব কেৱল নিজৰ গুৰুত্বপূৰ্ণ কামবোৰতে নিজকে ব্যস্ত কৰি ৰখা। গতিকে আপুনি আজি কোনো ধৰণৰ যদি বাদ বিবাদত জড়িত হ'ব নিবিচাৰে তেনেহ'লে নিজৰ কামতে মনোনিৱেশ কৰি থাকিব। যদিও আপোনালোকৰ কাম কাজ সম্পূৰ্ণ হৈ গৈছে তথাপিও আপোনাৰ পৰিকল্পনাবোৰ অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। নতুন ব্যৱসায়িক সম্পৰ্ক গঢ় লৈ উঠিব আৰু সেইবোৰ আপোনাৰ লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে বৰ্তমান সময়ত আপুনি কেৱল কামৰ মানদণ্ড উন্নত কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি আৰু অধিক অৰ্ডাৰ পোৱাৰ সম্ভাৱনা থাকিব আৰু আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা যাব। ঋণ লোৱা দৰে পৰিস্থিতিৰ আজি সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি পুনৰ বিবেচনা কৰি এই ক্ষেত্ৰত আগবঢ়াটো ভাল হ'ব আৰু সামৰ্থ্য অনুসৰিহে ঋণ ল'ব। নহ'লে আপোনাৰ সামৰ্থ্যতকৈ অধিক ঋণ গ্ৰহণ কৰিলে আপোনাৰ বাবে আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু সেইবোৰ পৰিশোধ নকৰাৰ বাবে আপোনাৰ ওপৰত তদন্ত আদি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে যিমানখিনি প্ৰয়োজন সিমানখিনি ল'বলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ কামত আজি গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব আৰু তেওঁলোকে আজি সুস্থ মগজুৰে কামবোৰ কৰাত যত্ন ল'ব লাগিব, কাৰণ আজি তেওঁলোকৰ ওপৰত কৰ্তৃত্ব থাকিব আৰু সহকৰ্মী এজনৰ সৈতে আপুনি যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপোনাৰ সিদ্ধান্তৰ ক্ষেত্ৰত আপুনি ভাল অগ্ৰগতি দেখা পাব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি পাৰস্পৰিক সন্মান বজাই ৰাখিলে আজি আপোনাৰ পৰিয়ালৰ দুয়োৰে ভাল হ'ব। গতিকে আপুনি আজি আপোনাৰ সংগীৰ সৈতে একেলগে চলিবলৈ চেষ্টা কৰক আৰু কিবা যদি সিদ্ধান্ত ল'ব লগা হয় তেনেহ'লে আপোনাৰ পত্নীৰ সহায়ত ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত জীৱনতেই হওক বা পাৰিবাৰিক জীৱনতে হওক এক ভাল পৰিৱৰ্তন আহিবলৈ দেখা পাব। আৰু লগতে আপোনালোকে আজি পৰিয়ালত কিবা শুভ অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে আপোনালোকৰ সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও দেখা পোৱা যাব। ইয়াৰ ফলত আপোনালোকে আজি সুখদায়ক সময়ো কটাব পাৰিব। কিন্তু মনত ৰাখিব যে বাহিৰা মানুহৰ হস্তক্ষেপ হোৱাৰ ফলত বা কিবা কথা কোৱাৰ ফলত আপোনাৰ পৰিয়ালত আজি নেতিবাচক প্ৰভাৱ পৰিব পাৰে, কিন্তু ইয়াৰ প্ৰতি আপোনালোকে সতৰ্ক হৈ থাকিব লাগিব যাতে কোনো ধৰণৰ বাহিৰা কাৰ্যকলাপৰ ফলত আপোনালোকৰ অশান্তিৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ ভাগ্য ভাল হ'ব। গতিকে আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পোৱা যাব আৰু ইয়ে আপোনালোকক মানসিক সুখ প্ৰদানো কৰিব।
কম্পিউটাৰ লেপটপ আদিত বহু সময় কাম কৰাৰ বাবে আজি আপুনি মূৰত গধুৰতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে কিছু সময় আপোনাৰ যিবোৰ ভাল লগা কাম কাজ আছে সেইবোৰত কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু লগতে স্বাস্থ্যসন্মত খাদ্য খাবলৈ যত্ন কৰিব আৰু সুষম আহাৰ গ্ৰহণ কৰিব। আৰু লগতে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা ল'ব। মাজে সময়ে আপোনালোকৰ পৰীক্ষা নিৰীক্ষাবোৰ কৰি থাকিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি আপোনাৰ এটা কঠিন প্ৰশ্নৰ উত্তৰ পাব। গতিকে নিশ্চিতভাৱে আজি আপুনি কিছু সময় নিসংগতাত কটাবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ জটিল প্ৰশ্নৰ উত্তৰ দিয়াত সহায় কৰিব আৰু লগতে আপোনাৰ বহুদিনৰ পৰা যি জটিলতা বা সমস্যাৰ সন্মুখীন হৈ আছিলে সেইবোৰৰ পৰা পৰিত্ৰাণ পাব আৰু আপোনাৰ ভিতৰত এক আচৰিত ধৰণৰ শক্তিও আজি অনুভৱ কৰিব আৰু লগতে আপোনাৰ সতেজতাও অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ অন্য কামবোৰত আজি গুৰুত্বপূৰ্ণ সফলতা লাভ কৰাটো আপুনি সক্ষম হ'ব। কিছু নতুন কামৰ পৰিকল্পনা আজি কৰি আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু আপোনাৰ ঘৰৰ যিসকল সদস্য আছে তেওঁলোকে আপোনালোকক সহায় সহযোগিতা আগবঢ়াব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ বাবে আজি মুকলি হ'ব কিছু পথ আৰু ইয়াৰ ফলত আপোনালোকৰ এক ভাল খবৰ পাব আৰু আপোনালোকে মানসিকভাৱেও সকাহ অনুভৱ কৰিব। কেতিয়াবা প্ৰকৃতিৰ বাবে কিছুমান সমস্যা যেনে খং আৰু খিংখিঙীয়া স্বভাৱৰ বাবে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ ব্যক্তিগত জীৱনত বাহিৰা মানুহৰ হস্তক্ষেপ কৰিব নিদিব, কাৰণ এইটোৱে আপোনাৰ বাবে সমস্যাৰ মূল হ'ব। গতিকে আপুনি খং নিয়ন্ত্ৰণ কৰি শান্তিপূৰ্ণভাৱে চলিবলৈ চেষ্টা কৰক। স্বভাৱত সংযমতা বজাই ৰাখক যাতে কোনো কাৰণতে আপোনাৰ খং উৎপন্ন নহয়, কাৰণ খং উঠাৰ ফলত আপোনাৰ আজি সম্পৰ্ক বেয়া হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে নিজৰ প্ৰতি মনোযোগ দিয়ক আৰু এই অভাৱবোৰ পৰিৱৰ্তন কৰি আপুনি এক সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰক। ব্যক্তিগত সম্পৰ্কবোৰ আপুনি ভাল কৰি ৰখাত যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ কৰোঁতে সহায় পাব আৰু বিভিন্ন ধৰণৰ সমস্যাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়ত চলি থকা কামত মনোনিৱেশ কৰাটো ভাল হ'ব, কাৰণ যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সঠিক সময়লৈ আপুনি অপেক্ষা কৰিব লাগিব। সেইবাবে বৰ্তমান সময়ত যি চলি আছে সেইবোৰতে মনোযোগ দিয়ক। বিশেষকৈ আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত বিশেষভাৱে গুৰুত্ব ৰাখিব, কাৰণ তেওঁলোকৰ নেতিবাচক প্ৰভাৱে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব আৰু লগতে আপুনি ব্যৱসায়িক যিবোৰ সিদ্ধান্ত আছে সেইবোৰ নিজে ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়, বৰঞ্চ আপোনাৰ আজি লাভৰ গতি ক্ষীপ্ৰ হ'ব। বিপণনৰ সৈতে জড়িত কামত আজি আপুনি সফলতা লাভ কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰতো আপুনি আজি আগ্ৰহ প্ৰকাশ কৰিলে আপোনাৰ লাভ হ'ব। নিয়োজিত লোকসকলৰ কৰ্মক্ষেত্ৰত আজি কিছু পৰিৱৰ্তনৰ পৰিকল্পনা কৰিলে তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক হ'ব আৰু আপোনালোকে কাম কৰাটো সহায় পাব। স্বামী স্ত্ৰীৰ মাজত আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপোনালোকে জ্ঞান দেখুৱাব লাগিব, নহ'লে ঘৰৰ পৰিৱেশতো ইয়াৰ প্ৰভাৱ পৰিব। গতিকে আপোনালোকৰ মাজতে যি ধৰণৰ উত্তেজনাৰ সৃষ্টি নহওক কিয় সময় থাকোঁতে আপোনালোকে সমাধান কৰি ল'ব, নহ'লে ইয়াৰ প্ৰভাৱ যদি ঘৰৰ ক্ষেত্ৰত পৰে তেনেহ'লে আপোনাৰ নিজৰেও কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ মাজতে যিবোৰ হৈছে সেইবোৰ পাৰস্পৰিক সমন্বয় বজাই ৰাখি চলক আৰু ঘৰৰ পৰিৱেশ কোনো কাৰণতে বেয়া নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ঘৰৰ পৰিৱেশ বেয়া হ'লে এইবোৰ ঠিক হওঁতে বহুত সময়ৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক অশান্তিও বৃদ্ধি পাব। সেইবাবে ব্যক্তিগত ক্ষেত্ৰত যিয়েই নহওক কিয় পৰিয়ালৰ সদস্যসকলে সতৰ্ক হ'ব লাগিব যাতে পৰিয়ালত ইয়াৰ প্ৰভাৱ নপৰে, কাৰণ পৰিয়ালৰ সকলোৰে সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব আৰু তেওঁলোকৰ গুৰুত্ব দিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ পৰিয়ালত ইতিবাচক পৰিৱৰ্তন দেখিব আৰু আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ লোকেও আপোনালোকৰ কামত সহায় সহযোগিতা আগবঢ়াব, যাৰ ফলত আপোনাৰ অগ্ৰগতি দেখিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে আজি বন্ধুত্ববোৰ প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা আহিব আৰু আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। গতিকে আজি আপোনালোকে নিজৰ সংগী বাছনি কৰোঁতে অলপ সতৰ্ক হ'ব লাগিব। গৰম বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰি চলক। কাহ চৰ্দি আৰু ভাইৰেল জ্বৰ হোৱাৰ সম্ভাৱনা আছে, গতিকে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে এই ক্ষেত্ৰত ভাল দেখা যায়। গতিকে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু বতৰৰ পৰা ৰক্ষা কৰি চলিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ বতৰৰ ফলত বহু ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটিব পাৰে।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ এই সময়ত আপোনাৰ পৰিকল্পনা সম্পূৰ্ণ কৰিবলৈ ভাল সময় আহি পৰিছে। মাত্ৰ আপোনাৰ খৰখেদা কৰাৰ পৰিৱৰ্তে শান্তভাৱে আৰু চিন্তাশীলভাৱে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আৰু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল অভিজ্ঞ লোক আছে তেওঁলোকৰ পৰা সহায় লওক। আপোনালোকৰ এইবোৰ কামত অগ্ৰগতি দেখা পাব। ঘৰৰ ব্যৱস্থা শৃংখলাবদ্ধ কৰি ৰাখিবলৈ তৎক্ষণাত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ ঘৰৰ ক্ষেত্ৰত আপোনালোকে যদি তৎক্ষণাত কিবা সিদ্ধান্ত লয় আৰু সেইবোৰ যদি ভুল হয় তেনেহ'লে পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব। গতিকে এনে পৰিস্থিতিত আপুনি ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ লগত পৰামৰ্শ লওক আৰু অভিজ্ঞ ব্যক্তিসকলৰ পৰাও পৰামৰ্শ লওক। এনে কৰি আপোনালোকে যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব। আৰু আজি ঘৰত সৰু সৰু কথাত খং উঠাটো আপোনাৰ বাবে ঠিক নহ'ব। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ নষ্ট হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আহি পৰিছে, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ অৱহেলাৰ বাবে নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে কিবা অসুবিধাৰ সৃষ্টি হ'লে শিক্ষকৰ পৰা সহায় লৈ এই সমস্যাবোৰ সমাধান কৰাৰ যত্ন কৰিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীসকলৰ গাফিলতিৰ বাবে আজি আপোনাৰ ওপৰত কৰ্মৰ যথেষ্ট চাপ পৰিব। গতিকে আপুনি অলপ এই ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। আপোনাৰ কৰ্মচাৰীৰ সৈতে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নকৰিব, কাৰণ তেওঁলোকৰ দ্বাৰাই আপুনি সমস্ত ব্যৱসায়িক কাম কাজবোৰ কৰাব লাগিব। গতিকে তেওঁলোকৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখি সকলো কাম কাজ তেওঁলোকৰ দ্বাৰা কৰিবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ পৰামৰ্শকো আপোনালোকে আওকাণ নকৰিব। তেওঁলোকৰ পৰামৰ্শ মতে আপোনালোকৰ ব্যৱসায়িক পৰিৱেশ ৰাখিলে বা ব্যৱসায়িক ব্যৱস্থা ৰাখিলে আপুনি উন্নতি দেখিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ মনতো আনন্দৰ সৃষ্টি হ'ব আৰু তেওঁলোকেও যথেষ্ট পৰিমাণে আপোনাক সহায় কৰি যাব। অভিজ্ঞ বা জ্ঞানী ব্যক্তিৰ পৰা আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ পৰামৰ্শ লৈ ল'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। আৰু নিয়োজিত লোকসকলৰ অফিচত আজি চাকৰি সম্পৰ্কীয় বিষয়টো আপুনি আপোনাৰ অধীনত কাম কৰা সকলৰ প্ৰতি অলপ কঠোৰ হ'ব লাগিব, নহ'লে তেওঁলোকৰ গাফিলতিৰ ফলত আপোনালোকৰ কামৰ গতি লেহেমীয়া হ'ব। বিবাহিত সম্পৰ্কত সমন্বয়ৰ অভাৱত কিছু বিতৰ্কৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশতো ইয়াৰ প্ৰভাৱ পৰিব। গতিকে চিন্তাৰ পৰিৱৰ্তে আপুনি বুদ্ধিমানৰূপে সমস্যাবোৰ সমাধান কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হোৱাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। সন্তানৰ কিবা সুখবৰে আজি পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ আনন্দিত কৰি তুলিব আৰু ঘৰতে আজি আপোনালোকৰ কিছু অনুষ্ঠান আয়োজনৰ ফলত সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও দেখা পোৱা যাব। গতিকে আজিৰ দিনটো আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰখনৰ বাবে ভাল দেখা যায়। আপোনালোকে শান্তি বজাই ৰাখিব পাৰিব। বিশেষকৈ আপুনি বয়োজ্যেষ্ঠসকলৰ সন্মান কৰক, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। তেওঁলোকৰ কিবা যদি প্ৰয়োজন আছে তেওঁলোকৰ প্ৰতি আপুনি শ্ৰদ্ধাৰে সেইবোৰ সুধিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ পৰিয়াল ভাল হৈ থাকিব আৰু আপুনিও দেখিব যে আপোনাক তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ সহায় কৰিছে। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে অলপ চিন্তাশীলভাৱে কামবোৰ কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ কিবা ভুল হ'লে আপোনালোকৰ সম্পৰ্কত কিছু প্ৰভাৱ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে আজি প্ৰেমৰ সম্পৰ্কত অলপ সতৰ্কৰে চলিব লাগিব। কাহ আৰু চৰ্দিৰ দৰে সমস্যাক সহজভাৱে ল'ব নালাগে, কাৰণ বৰ্তমান সময়ত আপোনালোকে এইবোৰ আওকাণ কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত বিশদ ক্ষতি হ'ব পাৰে। আৰু নিজৰ সঠিক চিকিৎসা কৰাটো নিশ্চিত কৰিব, কাৰণ এনে কৰিলে আপোনালোকৰ কৰ্মক্ষমতাটো কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু স্বাস্থ্য ভাল হৈ থকাৰ ফলত আপোনালোকে নতুন নতুন কামবোৰ কৰাটো সফল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বহুদিনৰ পৰা যিবোৰ পৰিকল্পনা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আহি আছিলে সেইবোৰ আজি ভাল ফলাফল দিব। মাত্ৰ আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। গতিকে কোনো কামতে আপুনি ভয় নকৰিব, আপোনাৰ চেষ্টা চলাই যাবলৈ যত্ন কৰিব। ইয়ে আপোনালোকক সফলতা দিব। পঢ়া শুনা আৰু কেৰিয়াৰ সন্দৰ্ভত যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব, কাৰণ অতি শীঘ্ৰে তেওঁলোকে কিবা কৰ্মসংস্থাপন পোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে নিজৰ যি ক্ষেত্ৰ সেইবোৰ আপোনালোকে ভালদৰে ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু সেইবোৰত আপোনালোকে নিজৰ দক্ষতা বিকাশ কৰি ৰাখিব লাগিব। এনে কৰিলে আপোনালোকৰ পথ সোনকালেই দেখা পাব। আপোনাৰ ব্যক্তিগত কোনো বিষয় অচিনাকি মানুহৰ লগত শ্বেয়াৰ কৰাটো আপোনাৰ বাবে ঠিক নহ'ব, কাৰণ তেওঁলোকৰ দ্বাৰা আপুনি আজি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ সুযোগ ল'ব পাৰে, যাৰ ফলত আপুনি বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব পাৰে। গতিকে এনেধৰণৰ ব্যক্তিক
আগত আপোনাৰ ব্যক্তিগত বিষয়বোৰ অৱগত বা প্ৰকাশ কৰি নিদিব। আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কাৰণ বৰ্তমান সময়ত আপোনাৰ সিদ্ধান্তবোৰ ভুল হ'ব পাৰে আৰু আপুনি কোনো গুৰুতৰ সমস্যাতো আবদ্ধ হৈ পৰিব পাৰে, যিয়ে আপোনাৰ পৰিয়ালতো প্ৰভাৱ পেলাব। গতিকে বৰ্তমান সময়খিনি আপুনি অলপ সতৰ্কতাৰে চলাটো গুৰুত্বপূৰ্ণ হ'ব। সন্তানৰ পঢ়া শুনাত আজি মনোনিৱেশ কৰি থাকিলে তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈও সক্ষম হ'ব। আপোনাৰ ব্যৱসায়িক পৰিকল্পনা আজি কাৰো লগত শ্বেয়াৰ নকৰিব, কাৰণ নেতিবাচক চিন্তাধাৰা ব্যক্তিৰ বাবে কথাবোৰ নষ্ট হ'ব পাৰে, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অসুবিধাত পৰিব পাৰে। পৰিয়ালৰ সদস্যৰ পৰা আজি সহায় লোৱাটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত কামৰ উন্নতি দেখাৰ ফলত আজি আপোনালোকক উচ্চ বিষয়ে আপোনালোকক প্ৰশংসা কৰিব আৰু ইয়ে আপোনালোকক সন্মান বৃদ্ধি কৰাটো সহায় কৰিব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, কিন্তু বাহ্যিক সম্পৰ্কৰ পৰা আঁতৰি থাকিলে আপোনাৰ ঘৰৰ শান্তি অটুট থাকিব, অন্যথা নেতিবাচক প্ৰভাৱ পৰিব। গতিকে পৰিয়ালত যদি আপুনি শান্তিপূৰ্ণভাৱে ভালদৰে কটাবলৈ যত্ন কৰে আৰু সুখদায়ক সময় যদি পালন কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে বাহ্যিক সম্পৰ্কৰ পৰা আঁতৰি থাকিব লাগিব, অন্যথা ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত উত্তেজনাৰ সৃষ্টি হ'ব আৰু পৰিয়ালত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এনে কোনো সম্বন্ধ স্থাপন নকৰিব যাৰ ফলত নিজৰ ক্ষতি হোৱাৰ লগতে পৰিয়ালতো প্ৰভাৱিত হ'ব পাৰে। গতিকে এনেবোৰ কাৰণৰ পৰা আপুনি নিজকে আঁতৰাই ৰখাৰ যত্ন কৰিব আৰু পৰিয়ালতে আপোনালোকে মনোনিৱেশ কৰি থাকিব, কাৰণ পৰিয়ালত আপোনালোকৰ কিছু ভাল প্ৰতিফলন দেখা পাব আৰু সকলো সদস্যই আপোনাক সহায়ো কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ প্ৰেমৰ সংগীৰ সৈতে কৰিবলৈ যোৱাৰ সম্ভাৱনা থাকিব আৰু এক গুৰুত্বপূৰ্ণ কাম কৰিলে আজি আপোনালোকে সকাহো অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰি আগুৱাই যাবলৈ সক্ষম হ'ব। নিজৰ মনোবল বৃদ্ধি কৰি ৰাখক, কাৰণ কেতিয়াবা আপোনাৰ বিকাৰগ্ৰস্ত মানসিক অৱস্থাই আপোনাৰ কাম কৰাৰ ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ কামবোৰো বিনষ্ট হ'ব পাৰে। গতিকে নিসংগতাত কিছু সময় কটাই আপুনি চিন্তা কৰিবলৈ যত্ন কৰক আৰু লগতে আধ্যাত্মিক স্থানত আপুনি অলপ ভ্ৰমণ কৰক। এনে কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ সিদ্ধান্ত গ্ৰহণতো ভাল ফল লাভ কৰিব। গতিকে আজি আপুনি কোনো কাৰণতে স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব, ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক আৰু ইতিবাচক মানুহৰ সংগ লাভ কৰিবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হৈ আছে। পৰিয়ালৰ ব্যৱস্থাৰ সন্দৰ্ভতো কিছু আলোচনা হ'ব আৰু ইতিবাচক ফলাফলো ওলাই আহিব। পৰিয়ালৰ যিকোনো অবিবাহিত সদস্যৰ বাবে আজি এক ভাল প্ৰস্তাৱ আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত কিছুমান বাকী থকা কাম সম্পূৰ্ণ কৰাৰ ফলত আজি আপুনি আন কামবোৰতো মনোনিৱেশ কৰিব পাৰিব আৰু সফলতা অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনাও থাকিব। মনোৰঞ্জনৰ বাবে আজি বেছি খৰচ কৰিলে আপোনাৰ বাজেট নষ্ট হ'ব পাৰে, গতিকে নিজৰ ইচ্ছাৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব পাৰে। সেইবাবে বাজেট অনুসৰি চলিবলৈ যত্ন কৰিব, কোনো ধৰণৰ অলাগতিয়াল বস্তুত খৰচ আদি নকৰিব। আজি আপোনাৰ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰি চলিব আৰু কাৰোবাৰ লগত কথা বতৰা পাতোতে আপোনাৰ স্বভাৱত ইতিবাচকতা বজাই ৰাখিব আৰু কোনো ধৰণৰ ভুল শব্দৰ প্ৰয়োগ নকৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি সময় বৰ ভাল নহয়, গতিকে বৰ্তমান সময়ত আপুনি অলপ ধৈৰ্য ধৰিব লাগিব আৰু আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামটো পিছুৱাই দিলে ভাল হয়, কাৰণ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ কাম কৰিবলৈ যত্ন কৰিব সেইবোৰত আপোনালোকৰ ভুল হোৱাৰ সম্ভাৱনা অধিক, গতিকে আজিৰ দিনটো পিছুৱাই দিয়ক। কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি কিছুমান আজি অৰ্ডাৰ লাভ কৰিব পাৰিব, কিন্তু সময়মতে সম্পূৰ্ণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে কামবোৰ সম্পূৰ্ণ কৰাত আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আপুনি এই বিষয়ে আলোচনা কৰক, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক যাতে তেওঁলোকে কামবোৰ সঠিক সময়ত কৰি দিয়ে, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা পৰামৰ্শ লৈ যদি আগবাঢ়ে, তেনেহ'লে তেওঁলোকৰ যিবোৰ ৰৈ থকা কাম আছিলে বা আবদ্ধ হৈ থকা কাম আছিলে সেইবোৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। কোনো কথাত আজি পত্নীৰ লগত কাজিয়া হ'ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰি চলক, অন্যথা ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো প্ৰভাৱ পৰিব পাৰে আৰু লগতে আপোনাৰ সন্তানৰো বেয়া প্ৰভাৱ পৰিব। গতিকে আপুনি এনে কোনো
উত্তেজনাৰ সৃষ্টি নকৰিব ঘৰত, যাতে আপোনাৰ পৰিয়ালত প্ৰভাৱ পৰে আৰু আপোনাৰ ব্যক্তিগত জীৱনতো পৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব। পৰিয়ালৰ সকলৰ সৈতে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ অৱগত কৰাৰ যত্ন কৰক, যাতে পৰিয়ালৰ সদস্যই আপোনাক সহায় কৰি সেইবোৰ আপোনালোকক সমাধান কৰি দিয়ে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি আজি অনুষ্ঠান বনায় বা পৰিকল্পনা কৰে, তেনেহ'লে আপোনাৰ পৰিয়ালত আজি ভাল প্ৰতিফলন দেখা পাব আৰু সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও দেখা পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে নিজৰ বিশেষ যত্ন লোৱা উচিত হ'ব। বৰ্তমান সময়ত তেওঁলোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। খাদ্যাভ্যাস সুষম কৰি ৰখাটো জৰুৰী হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ শান্তি আৰু ধন সম্পত্তিৰ বাবে সময় অনুকূল হৈ আছে। গতিকে আপুনি আজি ধন সম্পত্তিৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। ফোন কল বা ইমেইলৰ জৰিয়তে আপুনি কিছুমান গুৰুত্বপূৰ্ণ খবৰ লাভ কৰি আপোনাৰ যিবোৰ ভাল লগা কাম আছে সেইবোৰো সম্পন্ন কৰিব পাৰিব। বন্ধু বান্ধৱীৰ সৈতে আজি বিশেষ কথাৰ ওপৰত আলোচনা হ'ব আৰু এই বিষয়ে আপোনালোকে যদি আৰু অলপ গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ ব্যক্তিগত সমস্যাবোৰ সমাধান পাব। ঘৰৰ সৰু বিষয় এটা বাহিৰৰ মানুহৰ লগত হস্তক্ষেপ কৰিলে ডাঙৰ ইছ্যু হ'ব পাৰে। গতিকে ঘৰৰ পৰিৱেশৰ কথা চিন্তা ৰাখি আপুনি কোনো কাৰণতে বাহিৰা মানুহক আপোনাৰ ঘৰৰ কথাবোৰ অৱগত নকৰিব। যি হৈছে ঘৰতে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনাৰ ঘৰত ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইজনে সিজনক বিশ্বাসৰ ভাৱো জাগ্ৰত হ'ব। কেতিয়াবা আপোনাৰ মনস্তাত্ত্বিক স্বভাৱটোৱে আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি অলপ নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক, যাতে আপোনাৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। ব্যৱসায় কৰা মহিলাসকলে আজি বিশেষভাৱে নিজৰ ব্যৱসায়ৰ প্ৰতি গুৰুত্ব দিব লাগিব। উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু আপুনি আজি এই সুযোগ আপুনি উঠাবলৈ যত্ন কৰক। কমিশ্যনৰ সৈতে জড়িত ব্যৱসায়ত আজি ভাল লাভৰ আশা কৰা হৈছে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আগুৱাই যাবলৈ চেষ্টা কৰক। নিয়োজিত লোকসকলৰ চাকৰিত আজি অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। হিচাপৰ লগত জড়িত কিছু ভুল হ'লে আপোনালোকৰ উচ্চ বিষয়ৰ পৰা আজি কটু কথা শুনাৰ সম্ভাৱনা থাকিব। গতিকে কামবোৰ নিজে ভালদৰে কৰিবলৈ যত্ন কৰিব। ঘৰত সুখৰ পৰিৱেশে আজি বিৰাজ কৰিব। আত্মীয়ৰ আগমনৰ ফলত ঘৰৰ পৰিৱেশ আৰু অধিক ইতিবাচক হৈ পৰিব। গতিকে আজি আপোনালোকৰ ঘৰখন ভালদৰে ৰাখিবলৈ হ'লে সকলো সদস্যৰ সৈতে আপুনি আলোচনাত মিলিত হওক আৰু ঘৰৰ পৰিৱেশত কিবা যদি নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে তেনেহ'লে সেইবোৰৰ প্ৰতিও আপোনালোকে গুৰুত্ব আৰোপ কৰক। আৰু কোনো সদস্যৰ যদি কিবা অসুবিধাৰ সৃষ্টি হৈছে বা তেওঁলোকৰ কিবা প্ৰভাৱ পৰিছে তেনেহ'লে আজি পৰিয়ালৰ আলোচনাৰ মাধ্যমত যদি এইবোৰ অৱগত কৰে তেনেহ'লে পৰিয়ালে আপোনালোকক ভাল সমাধান দি দিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক মিলাপ্ৰীতি ভাৱো জাগ্ৰত হ'ব আৰু লগতে ভৱিষ্যতেও আপোনালোকে এক ধুনীয়াকৈ চলা ফিৰা কৰিবলৈ সক্ষম হ'ব। কিন্তু মনত ৰাখিব কেতিয়াও যাতে আপোনালোকৰ ইগ' সৃষ্টি নহয় বা অহংকাৰৰ সৃষ্টি নহয়, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো বিধ্বস্ত হৈ পৰে। গতিকে স্বাৰ্থপৰ নেচাৰটো অলপ এৰাই চলি সকলো সদস্যকে একেলগে লৈ চলাটোকে আপুনি গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ বাহিৰা শত্ৰুৰ পৰা ভয় নাথাকিব আৰু লগতে সমাজৰ পৰাও আপুনি কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছু ভুল বুজাবুজিৰ ফলত সম্পৰ্কত অৱনতি ঘটিব পাৰে। কিন্তু আপোনালোকে যদি এই ক্ষেত্ৰত মনোযোগ দিয়ে আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিব বিচাৰে তেনেহ'লে অতি সোনকালে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ ভাল মনোভাৱে আপোনাক সুস্থ কৰি ৰাখিব আৰু আপুনি শক্তিশালীও অনুভৱ কৰিব। গতিকে খং নিয়ন্ত্ৰণ কৰি চলক আৰু আপোনাৰ যি স্বাস্থ্য সম্বন্ধীয় নীতি নিয়মবোৰ সেইবোৰ মানি চলক। দেখিব যে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে দৈনিক আপুনি যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ই আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আৰু ভাগ্য আপোনাৰ লগত আছে। আপোনাৰ কষ্ট অনুসৰি ভাল ফলাফল পাবলৈ গৈ আছে। গতিকে আজি আপোনাৰ চেষ্টা অব্যাহত ৰাখক আৰু কোনো কাৰণতে হতাশ নহ'ব, কাৰণ আজিৰ দিনটো আপোনাৰ বাবে শুভ হৈছে। গতিকে আপুনি যিকোনো ক্ষেত্ৰতে আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব।
কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ পৰা আপুনি সকাহ পাব আৰু স্থবিৰ হৈ পৰা কামবোৰো দ্ৰুত গতিত চলিব, যাৰ ফলত আপুনি আজি মানসিক শান্তি লাভ কৰিব আৰু কোনো কাৰণ নাথাকিব আপোনালোকৰ আজি দুখ প্ৰকাশ কৰিবলৈ। বন্ধু বা আত্মীয়ৰ কোনো ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি চিন্তিত হ'ব পাৰে, গতিকে আপুনি নিৰ্দেশনা আৰু পৰামৰ্শ তেওঁলোকৰ বাবে সঠিক সমাধান হ'ব। গতিকে তেওঁলোকৰ সৈতে কথা পাতি চিন্তাশীলভাৱে আপুনি সিদ্ধান্তবোৰ দিবলৈ যত্ন কৰক, তেওঁলোকে ভাল প্ৰতিফলন দেখা পাব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি গুৰুত্ব দিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি গুৰুত্ব নিদিয়ে তেনেহ'লে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি মানুহক লগ পোৱাৰ আৰু মাৰ্কেটিং সম্পৰ্কীয় কাম কাজত ব্যস্ত থাকিব। অৱশ্যে আজি আপোনাৰ বেছিভাগ কামেই ফোনযোগে সম্পূৰ্ণ হ'ব, সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰত আপুনি দায়িত্ব অৰ্পণ কৰক আৰু তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে সহায় সহযোগিতা আগবঢ়াব আৰু তেওঁলোকৰ দ্বাৰাও আপুনি আজি প্ৰায়ভাগ কামেই তেওঁলোকৰ দ্বাৰাই হ'ব। যন্ত্ৰপাতি কাৰখানা আদিৰ সৈতে জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত কিছু নতুন অৰ্ডাৰ লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক অগ্ৰগতিও দেখা পাব। ইয়াৰ উপৰিও পৰামৰ্শ দিয়াৰ সৈতে জড়িত কামতো ক্ষিপ্ৰতাৰে আপোনাৰ কামবোৰ বাঢ়ি যাব আৰু আপোনালোকৰ ক্লায়েণ্টৰ সৈতে যি আপোনালোকৰ ব্যৱহাৰ বা আপোনালোকৰ যোগাযোগৰ উৎস সেইবোৰৰ প্ৰতি আপোনালোকৰ আজি মনোযোগ বৃদ্ধিৰ ফলত আপোনালোকৰ আৰু অধিক ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাৰ্যালয় পৰিৱেশ ভাল হৈ থকাৰ ফলত তেওঁলোকৰ যিকোনো কামতে আজি অগ্ৰগতি দেখা পাব আৰু তেওঁলোকৰ উচ্চ বিষয়েও তেওঁলোকক সহায় কৰিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, কিন্তু আপোনালোকে ঘৰৰ পৰিৱেশ যদি আজি ভাল কৰি ৰাখিব বিচাৰে তেনেহ'লে ঘৰতে আপোনালোকে কিছু আয়োজন কৰক বা নতুন কিবা অনুষ্ঠানৰ আয়োজন কৰক। এনে কৰিলে আপোনালোকৰ সকলো সদস্যই মিলি অগ্ৰগতি দেখা পাব আৰু পৰিয়ালত কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰো সৃষ্টি নহয়। সন্তানৰ পক্ষৰ পৰা আজি ভাল খবৰে আজি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আনন্দিত কৰিব। ইয়াৰ ফলত তেওঁলোকৰ দ্বাৰা যি সফলতা পাব আপোনালোকৰো গৌৰৱ কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি গভীৰ হৈ পৰিব আৰু প্ৰেমৰ সম্পৰ্কত যিসকলে থাকিব আজি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকৰ ৰাজহুৱা স্থানত সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে আজি অলপ সতৰ্কতা অৱলম্বন কৰিব। ৰক্তচাপ আৰু থাইৰয়ডৰ পৰীক্ষা সময়মতে কৰি থাকিব, নহ'লে আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ অসাৱধানতা গ্ৰহণ নকৰিব। যিমান পাৰে আপোনালোকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হৈ চলিব আৰু খাদ্যাভ্যাস আৰু কাৰ্যকলাপবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ সঠিক ৰুটিন আৰু কাম কৰাৰ পদ্ধতিৰে সকলো কাম শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব আৰু আপোনাৰ বিৰোধিতা কৰা একাংশ লোকৰ আগত আজি প্ৰমাণিত হ'ব যে আপোনাৰ কোনো দোষ নাই আৰু সম্পৰ্কবোৰ পুনৰ ভাল হ'ব। গতিকে আপোনাৰ নিজৰ কৰ্মব্যস্ততাৰ আপুনি মনোযোগ দিবলৈ চেষ্টা কৰক। আনৰ কথা আপুনি বেছিকৈ চিন্তা নকৰিব। আনে যদি আপোনাৰ সমস্যা কৰাৰ বা তেওঁলোকে আপোনাক ক্ষতি কৰাৰ চেষ্টাও কৰে তথাপি তেওঁলোকে কৰিবলৈ সক্ষম নহ'ব, কাৰণ আপোনাৰ স্বভাৱত যি ইতিবাচকতা আছে সেই ইতিবাচকতাৰে আপুনি কাম কৰি থাকিলে আপোনাৰ কোনো ধৰণৰ বিপদ নহয়। কিন্তু অচিনাকি মানুহক একেবাৰে বিশ্বাস নকৰিব, কাৰণ কিছুমান বিতৰ্কৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আজি তেওঁলোকৰ ওপৰত আপুনি কোনো ধৰণৰ ভাল সম্পৰ্ক বজাই নাৰাখিব আৰু তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপৰ ওপৰত আপুনি চকু ৰাখিব। নিজৰ কষ্ট অনুযায়ী আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অলপ হতাশ হ'ব পাৰে, কিন্তু বৰ্তমান সময়ত তেওঁলোকে যদি পুনৰ প্ৰচেষ্টা কৰে সফলতা নিশ্চয় লাভ কৰিব। গতিকে তেওঁলোকৰ মনোবল উচ্চ কৰি ৰখাটো আপোনালোকৰ দায়িত্ব হ'ব। গতিকে নিজৰ সন্তানৰ প্ৰতিও আপোনালোকে অলপ লক্ষ্য ৰাখিব। ব্যৱসায়িক সকলো কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰক। আপোনাৰ কৰ্ম পৰিকল্পনাত কিছু পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু সেইমতে যদি আপুনি ব্যৱসায়িক ব্যৱস্থা ৰাখে তেনেহ'লে আপুনি ভাল ফল লাভ কৰিব। সম্পত্তি আৰু যান বাহনৰ সৈতে জড়িত ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপোনালোকৰ এইবোৰ ব্যৱসায়ৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা গৈছে, কিন্তু এইবোৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। বিশেষকৈ আপোনালোকে যদি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বা অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লয় তেনেহ'লে সম্পত্তি আৰু যান বাহনৰ ক্ষেত্ৰত আপোনালোকে ভাল লাভ কৰাৰ সম্ভাৱনা থাকিব আৰু কোনো ধৰণৰ বেয়া পৰিৱেশৰো সৃষ্টি নহয়। নিয়োজিত লোকসকলৰ আজি সকাহ পাব, কাৰণ তেওঁলোকৰ কাম অলপ কমিব আৰু কাৰ্যালয়ৰ পৰিৱেশো আপোনালোকৰ মতে চলিব, যাৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব
আৰু উৎসৱ বিষয়ে আপোনালোকক আজি গুৰুত্বপূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিব পাৰে। পৰিয়ালত আজি এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। অবিবাহিত লোকসকলৰ বাবে আজি এক ভাল প্ৰস্তাৱ আহিব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আনন্দৰ সৃষ্টি হ'ব। কিন্তু আপুনি আজি পৰিয়ালৰ কোনো সদস্যৰ কথাত আপোনাৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, কিন্তু বৰ্তমান সময়ত আপুনি এই ক্ষেত্ৰত অলপ শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিলে ভাল হয়, কাৰণ বৰ্তমান সময়ত উত্তেজনাৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হ'ব পাৰে। গতিকে আপুনি পৰিয়ালৰ সদস্যসকলক বুজাবলৈ চেষ্টা কৰক, কোনো যাতে উত্তেজনাৰ বশৱৰ্তী হৈ কোনো ভুল পদক্ষেপ গ্ৰহণ নকৰে। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা এই ক্ষেত্ৰত সহায় ল'লে তেওঁলোকে অতি সোনকালে এই সমস্যাবোৰ সমাধান কৰাত সহায় কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। ক্লান্তি আৰু মানসিক চাপে আজি আপোনাৰ কৰ্মক্ষমতা আৰু উৎসাহত প্ৰভাৱ পেলাব পাৰে। গতিকে দৈনন্দিন জীৱনত যোগাসন আৰু ধ্যান কৰাটো নিশ্চিত কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি চলিব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ সমগ্ৰ মনোযোগ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ দিশত ৰাখক। ইয়াৰ ফলত আপোনাৰ আজি আৰ্থিক দিশ উন্নত হ'ব আৰু আপুনি ভৱিষ্যতৰ পৰিকল্পনা বিবেচনা কৰিবলৈ যত্ন কৰক। আপোনাৰ পৰিয়ালৰ দায়িত্ব আপুনি ভালদৰে পালন কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ঘৰৰ ব্যৱস্থা ঠিক থাকিলে আপোনাৰ মানসিক চিন্তাও দূৰ হ'ব আৰু আপুনি স্বভাৱত সতেজতা বজাই ৰাখিব পাৰিব, যাৰ ফলত আপুনি যিকোনো কামতে যাওক তাতে সফলতা অৰ্জন কৰাত সক্ষম হ'ব। পৰিয়ালৰ সৈতে আজি ছুটি ভ্ৰমণ এটাও সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। মনত ৰাখিব যে আজি আপোনাৰ পোনপটীয়া স্বভাৱৰ সুবিধা ল'বলৈ কিছুমান মানুহে চেষ্টা কৰিব, কিন্তু আপুনি সেইবোৰ হ'বলৈ নিদিব। আপুনি এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব আৰু আজি আপোনাৰ পৰিকল্পনাবোৰ কাৰো আগত শ্বেয়াৰ নকৰিব আৰু কাৰো লগত কাম নকৰিব। বৰ্তমান সময়ত অলপ স্বাৰ্থপৰ হোৱাটো জৰুৰী হ'ব, নহ'লে শেষত আপোনাৰ বাবে নিজৰ ক্ষতি হ'ব পাৰে। ব্যৱসায়ৰ পৰিৱৰ্তনৰ পৰিকল্পনাত কাম কৰাৰ এতিয়া উপযুক্ত সময় নহয়। এই সময়ত আপুনি আপোনাৰ বিপণন আৰু সামগ্ৰীৰ মানদণ্ড উন্নত বৃদ্ধি কৰিবলৈ চেষ্টা চলাবলৈ যত্ন কৰক আৰু এই ক্ষেত্ৰত আপুনি কৰ্মচাৰীসকলক লগত লৈ আগবাঢ়িলে অতি সোনকালে আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বৰ্তমান কাম আৰু ভাল কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান আপোনাৰ ব্যৱসায়িক দিশত অলপ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক উন্নতি বৃদ্ধি পাব আৰু লগতে সন্মানো বৃদ্ধি পাব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি অধিক কাম কৰিব লগা হ'ব পাৰে, কিন্তু তেওঁলোকৰ মনত যাতে কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ আপোনালোকে কাম কৰোঁতে আপোনালোকে সম্পূৰ্ণ সতৰ্ক হৈ কৰিব লাগিব, কাৰণ কিবা ভুল হ'লে আপোনালোকৰ ওপৰত তদন্ত হ'ব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন পাই থাকিব আৰু আপোনাৰ পাৰস্পৰিক সম্পৰ্ক ভাল হৈ থাকিব। সেইবাবে আজি পৰিয়ালত আপোনালোকে ইতিবাচক পৰিৱৰ্তন দেখা পাব। সকলো সদস্যই আপোনালোকক সহযোগিতা আগবঢ়াব। পৰিয়ালত যদি কিবা নেতিবাচক পৰিৱেশৰো সৃষ্টি হয় তেনেহ'লে সকলো সদস্যই একেলগে মিলি সেই সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰাটো ভাল হ'ব। কিন্তু কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ নহয় আপোনাৰ পৰিয়ালত, সেইটো নিশ্চিত কৰিব। অন্যথা বাহিৰা মানুহৰ হস্তক্ষেপৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থা নেতিবাচক হৈ পৰিব পাৰে। সেইবাবে সকলোৱে পাৰস্পৰিক সম্পৰ্ক ভালকৈ ৰাখক। ইগ' নিয়ন্ত্ৰণ কৰি আৰু স্বাৰ্থপৰতা ত্যাগ কৰি সকলো সদস্যৰ বাবে চিন্তা কৰক, পৰিয়ালৰ বাবে চিন্তা কৰক। ইয়ে আপোনালোকক আগুৱাই যাবলৈ সহায় কৰিব। প্ৰেমৰ সম্পৰ্কবোৰো আজি গভীৰ হৈ পৰিব, কিন্তু তেওঁলোকে অলপ সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ কিছু ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে তেওঁলোকৰ সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত অলপ বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ভুল খাদ্যাভ্যাসৰ বাবে আজি আপোনাৰ গেছ আৰু এচিডিটিৰ সমস্যাই আমনি কৰিব পাৰে। গতিকে খোৱাৰ ক্ষেত্ৰত আপুনি সাৱধান হওক আৰু দৈনন্দিন সঠিক অভ্যাস ৰখাটো জৰুৰী হ'ব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি সময়ে সময়ে চিকিৎসা নিৰীক্ষাবোৰ লৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি মাটি বা পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিবাদ চলি আছিলে তেনেহ'লে ইয়াৰ সমাধানৰ বাবে এটা ভাল সময় উৎপন্ন হৈছে। গতিকে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সহায়ত আপুনি এই ক্ষেত্ৰত আজি সমাধান কৰি ল'বলৈ যত্ন কৰক।
বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো আজি ভাল খবৰ পাব আৰু তেওঁলোকৰ ভাল খবৰে তেওঁলোকক আনন্দ দিব। পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যা সমাধান কৰি আজি ছাত্ৰ ছাত্ৰীসকলে সকাহ পাব আৰু তেওঁলোকে আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। মাত্ৰ এটা কথা মনত ৰাখিব লাগিব যে যিকোনো কঠিন পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক সাহস বৃদ্ধি কৰিব আৰু লগতে আগুৱাই যাবলৈ আপোনালোকক শক্তি দিব। ভাই ভনী বা আত্মীয়ৰ লগত কিছু বিসংগতি হ'ব পাৰে, গতিকে আনক পৰামৰ্শ দিয়াৰ পৰিৱৰ্তে নিজৰ আচৰণত গুৰুত্ব দিয়ক আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ তেওঁলোকৰ সৈতে কোনো ধৰণৰ কটু কথা নক'ব। আৰু ইয়াৰ ফলত আপোনাৰ যিকোনো সিদ্ধান্ত লোৱাত সহজ হ'ব, কাৰণ আপোনালোকৰ সম্পৰ্ক যদি ঘনিষ্ঠ হৈ পৰে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। ব্যৱসায়ত আজি আপুনি আপোনাৰ কৰ্মশৈলী আৰু আভ্যন্তৰীণ ব্যৱস্থাৰ পৰিৱৰ্তন কৰিলে ভাল ফলাফল পাব। যিসকল লোকে নিযুক্তি লাভ কৰিব তেওঁলোকে নিজৰ জ্যেষ্ঠ বিষয়ৰ সহযোগত কামত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি নিয়োজিত লোকসকলে কাৰ্যালয়ত ভাল পৰিৱেশৰ সৃষ্টি দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাৰীৰ সৈতে আপোনালোকে একেলগে পৰিকল্পনা কৰি আগবাঢ়ক, তেতিয়া দেখিব যে ব্যৱসায়িক উন্নতি দেখা পাইছে। আৰু অলাগতিয়াল যিবোৰ খৰচ আছে সেইবোৰ একেবাৰে নকৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ আৰ্থিক দিশত কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় ৰাখিলে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। কিবা এটা বেয়া কথাই আপোনালোকৰ পৰিয়ালত কিছু বিসংগতিৰো সৃষ্টি কৰিব পাৰে, কিন্তু আপোনালোকে চেষ্টা কৰিব যাতে পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰণৰ কটু কথা নক'ব বা আপোনালোকে ভুল শব্দ প্ৰয়োগ নকৰিব। এনে নকৰিলে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু সকলো সদস্যকে আপোনালোকে সন্মান কৰিবলৈ যত্ন কৰক। কিবা যদি অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে তেওঁলোকক আপুনি সমাধান কৰিবলৈ যত্ন কৰক সমস্যাবোৰৰ, আৰু তেতিয়াহে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কত আজি দূৰত্বৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ মূল কাৰণ হ'ব আপোনালোকৰ মাজত থকা ভুল বুজাবুজি। গতিকে ইজনে সিজনক বিশ্বাস কৰিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ প্ৰভাৱ দেখা নাপায়। খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব আৰু গধুৰ খাদ্য পৰিহাৰ কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ খাদ্যাভ্যাসৰ ফলত আপোনাৰ স্বাস্থ্যজনিত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ আজি আপোনাৰ মাইগ্ৰেন আৰু মূৰৰ বিষৰ বাবে দৈনন্দিন কামত ব্যাঘাত জন্মিব পাৰে। সেইবাবে আপুনি স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আপুনি স্বাস্থ্যজনিত যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ সমাজৰ কামত অৰিহণা যোগাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখা যাব। সন্তানৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত আজি আপুনি সকাহ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো আজি ঘনিষ্ঠতা দেখা পাব আৰু আনন্দৰো সৃষ্টি হ'ব। গতিকে তেওঁলোকক আপুনি উৎসাহ দিবলৈ যত্ন কৰক যাতে ভৱিষ্যতে আৰু অধিক আগুৱাই যাব পাৰে, আৰু সেইমতে গ'লে তেওঁলোকৰ উন্নতিও দেখা পাব। লগতে বিত্তীয় পৰিকল্পনাই আপোনাক আজি সফল কৰিব, গতিকে আপুনি এইবোৰ পৰিকল্পনা কৰোঁতে অলপ অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লোৱাটো নিশ্চিত কৰিব। পৰিয়ালৰ সদস্যৰ মাজত আজি কিছু বিসংগতি হ'ব পাৰে, কিন্তু আপুনি হস্তক্ষেপ কৰিলে কিছু সমাধান হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব, কাৰণ পৰিয়াল ব্যৱস্থাটো যদি কিবা বিসংগতি হৈ থাকে তেনেহ'লে আপুনিও প্ৰভাৱিত হ'ব পাৰে। গতিকে যিমান পাৰে আপোনাৰ পৰিয়াল ব্যৱস্থা ভালকৈ ৰাখিবলৈ যত্ন কৰিব। আৰু এই সময়ত আপোনাৰ আৰ্থিক অৱস্থা কিছু ভাল হ'ব, গতিকে সময়খিনি আপুনি ভালদৰে কটাবলৈ যত্ন কৰক, কোনো ধৰণৰ অপচয় নকৰিব। আৰু অলাগতিয়াল খৰচবোৰ নিয়ন্ত্ৰণ কৰি চলিলে পুনৰ আপোনাৰ এনেধৰণৰ অৱস্থাৰ সৃষ্টি নহয়। ব্যৱসায়ত কিছু সমস্যা আৰু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই সময়ত আপোনাৰ কামৰ ধৰণৰ বিষয়ে অধিক চিন্তা কৰাৰ সময় আহি পৰিছে। গতিকে আপুনি সময়খিনি ভালদৰে আলোচনা কৰাত খটাবলৈ চেষ্টা কৰক আৰু অভিজ্ঞ ব্যক্তিৰ সহায়ত কি ধৰণৰ সমস্যাৰ উদ্ভৱ হৈছে তাৰ প্ৰতি আপুনি আলোচনা কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাল সমাধান ওলাই আহিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত আলোচনা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখা পাব। ঘৰ আৰু পৰিয়ালত সুখৰ পৰিৱেশ গঢ় লৈ উঠিব, কিন্তু হঠাতে কোনো সদস্যৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো প্ৰভাৱিত হ'ব পাৰে। গতিকে তেওঁলোকক বুজাবলৈ যত্ন কৰিব আৰু সকলো সদস্যই একেলগে মিলি থাকিবলৈ যত্ন কৰিব, যাতে বাহিৰা মানুহে ইয়াৰ সুবিধা ল'ব নোৱাৰে।
আৰু পৰিয়ালত যদি আজি কিবা অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও দেখা পোৱা যাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ক'ৰবাত যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে যাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আৰু পাৰস্পৰিক সম্পৰ্কত যদি আপোনালোকে উপহাৰ আদান প্ৰদান কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু বৰ্তমানৰ বতৰৰ বাবে অসাৱধান নহ'ব আৰু সুৰক্ষাৰ নীতি নিয়মবোৰ পালন কৰি চলিব। ই আপোনালোকৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কামৰ ধৰণ সলনি কৰিলে আপোনাৰ কামবোৰ ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব। যদি আপুনি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কোনো কাম কৰিবলৈ গৈ আছে তেনেহ'লে সময় ভাল হৈ আছে, এই ক্ষেত্ৰত আপুনি আগুৱাই যাব পাৰে। গতিকে আপোনাৰ যিবোৰ কাম কৰাৰ ধৰণ আছিলে পূৰ্বতে সেইবোৰ আজি পৰিৱৰ্তন কৰি আগবাঢ়ক, নতুনত্ব আনিবলৈ চেষ্টা কৰক। ই আপোনালোকৰ কামবোৰ সফলতা আগবঢ়াব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজিবোৰ আজি সমাধান পাব আৰু ইয়াৰ ফলত তেওঁলোকে আপোনাক বহুত পৰিমাণে সহযোগিতা আগবঢ়াব। গতিকে ভৱিষ্যতে যাতে এনেধৰণৰ কোনো পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁতে আপুনি স্বভাৱত কোমলতা বজাই ৰাখিব। আনৰ বিষয়ত আজি হস্তক্ষেপ একেবাৰে নকৰিব, কাৰণ ইয়াৰ বাবে আপোনাৰ বেয়া প্ৰভাৱ পৰিব পাৰে আৰু আপোনাৰ সন্মান হানিও হ'ব পাৰে। যদি কোনো চৰকাৰী কাম আবদ্ধ হৈ আছে তেনেহ'লে এতিয়াই ইয়াৰ লগত জড়িত কামবোৰ সম্পূৰ্ণ কৰাৰ আশা নাই। গতিকে শান্তি বজাই ৰখাটোৱেই উত্তম হ'ব আৰু উচিত সময়ৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব। ব্যৱসায়িক কাম ইচ্ছা অনুসৰি সম্পূৰ্ণ হ'ব। এই সময়ত বিনিয়োগ আৰু বেংকৰ কামৰ দৰে কামত ব্যস্ততা থাকিব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত মনোনিৱেশ কৰাৰ যত্ন কৰক আৰু কিবা যদি সিদ্ধান্ত ল'ব লাগে তেনেহ'লে আপোনাৰ তত্ত্বাৱধানত ল'বলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপুনি সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নহয় বা ক্ষতিৰ সন্মুখীন হ'ব নালাগে। আৰু বিনিয়োগৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ বিনিয়োগৰ ভালদৰে তথ্যবোৰ লৈ আগবাঢ়িলে আপোনালোকে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয়। সেইবাবে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লৈ এই ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে ভালদৰে চিন্তা চৰ্চা কৰি পিছতহে আগবাঢ়িব। আপোনাৰ ব্যৱসায়ক আগুৱাই নিয়াৰ বাবে কিছুমান নতুন পৰিকল্পনা কাম আৰম্ভ কৰিব পাৰে। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি নতুন কিবা চিন্তা কৰিব বিচাৰিছে তেনেহ'লে কৰিব পাৰে, সময় আপোনাৰ পক্ষত আছে। নিয়োজিত লোকসকলৰ চাকৰিত আজি আকাংক্ষিত কাম পাব আৰু তেওঁলোকে সুখী অনুভৱ কৰিব। উচ্চ বিষয়ে আপোনালোকৰ কামৰ শলাগ ল'ব আৰু আপুনি অতি সোনকালে আপোনাৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ দৰে কাৰ্যকলাপবোৰো লাভ কৰিব। পৰিয়ালৰ পৰিৱেশ আজি ভাল আৰু সুখী কৰি ৰাখিবলৈ হ'লে আপোনাৰ ব্যস্ততাৰ পৰা কিছু সময় নিজৰ পৰিয়ালৰ বাবে উলিয়াই লওক, কাৰণ বৰ্তমান সময়ত আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয়তা থাকিব। গতিকে আপুনি নিজকে পৰিয়ালত কিছু সময় কটাবলৈ যত্ন কৰক আৰু কিবা যদি অসুবিধাৰ সৃষ্টি হয় বা সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপুনি তেওঁলোকক পৰামৰ্শ দিবলৈ যত্ন কৰক, যাতে সকলো সদস্যই একেলগে মিলিজুলি থাকিব পাৰে। কাৰণ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিলে আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলেও ইয়াৰ সুবিধা ল'ব পাৰে। পৰিয়ালৰ অবিবাহিতসকলৰ বাবে আজি সম্পৰ্ক অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আনন্দৰো সৃষ্টি হ'ব। গতিকে আপোনালোকে আজি ধুমধামেৰে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ ভুলৰ বাবে আজি সংগীৰ উত্তেজনাৰ সন্মুখীন হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ বাদ বিবাদৰো সৃষ্টি হ'ব পাৰে। গতিকে স্বভাৱত কোমলতা বজাই ৰাখি আগবাঢ়িবলৈ যত্ন কৰক আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰিব। দুৰ্ঘটনা বা আঘাতৰ দৰে পৰিস্থিতিৰ বিকাশ ঘটিছে, গতিকে বৰ্তমান সময়ত আপুনি সাৱধান হোৱাৰ প্ৰয়োজন আছে। স্বাস্থ্যজনিত যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলক। স্বাস্থ্যত কিবা যদি অসুবিধা বা অৱনতি দেখে তেনেহ'লে ততালিকে উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।